বৰ্ষা, শ্বিলং নাযাওঁ নাযাওঁ কৈছিলা নহয়, এতিয়া কোৱাচোন দুদিন শ্বিলঙত ফুৰি কেনেকুৱা লাগিল? সঁচাকৈ মানে মনটো যে বেয়া লাগি আছিল ভণ্টিক বিয়া দিয়াৰ পিছত। মানে এই দুখ লগাবিলাকো ক'ৰবাত যেন মানে একদম মানে দুখবিলাক নাইকিয়া হৈ গ'ল মনৰ পৰা। সঁচাকৈ ন, ঘূৰিলে ফুৰিলে মানুহৰ মনবোৰ খুব পাতল লাগে। সঁচাকৈ আপুনি ঠিকেই কৈছিলে, নোযোৱা হয় চাগে মই এটা ডাঙৰ এক্সপিৰিয়েঞ্চ ল'ব নোৱাৰিলোঁ হয়। আৰু মই অৱশ্যে তেনেকৈ ক'তো যোৱাও নাই দূৰ জেগা। শ্বিলংটো বহুত দূৰ মোৰ কাৰণে, মই তাতকৈ ওচৰৰ জেগাবিলাকো যোৱা নাই। থেংক ইউ, আপুনি যে মোক ইমান ধুনীয়া এটা দুদিনীয়া ট্ৰিপ দিলে তাৰ কাৰণে আপোনাক বহুত বহুত থেংক ইউ। সেই পাগলীজনী, তুমি হ'বলৈ আকৌ মোক থেংক ইউ দিব লাগে? এই এটা বছৰ বিয়া পাতি আনি তোমাকনো মই কি সুখ দিব পাৰিছোঁ কোৱাচোন? সদায় ঘৰৰ কাম বন, আলহী দুলহী, স্কুল এইবিলাকতেই তুমি ব্যস্ত হৈ থাকা। বাৰু স্কুলখন অকণমান ওচৰত সেইটো এটা সুবিধা, কিন্তু তথাপিও স্কুল গৈও তুমি সেইবোৰ কাম কৰি আকৌ ঘৰৰ কাম কৰি মা দেউতাক চোৱা চিতা কৰি, দেউতাৰ ঔষধ দিয়া, মাৰ ঔষধ দিয়া, ভণ্টিকো তুমি ইমান কেয়াৰ লোৱা, ইমান কাম কৰা। মইনো কি দিছোঁ তোমাক এইবছৰত? ক'ত ফুৰাবলৈ নিছোঁ? গতিকে এইটো মোৰ দায়িত্ব আৰু তোমালৈ থকা মোৰ মৰম, বুজিছা? পিছে হেৰি নহয়, এতিয়া আজিতো মোৰ ছুটি শেষ, কাইলৈতো মই ডিউটি জইন কৰিবগৈ লাগিব। সঁচাকৈ এই ইমান দিন, প্ৰায় 10-12 দিন হ'ব ন ভণ্টি বিয়াৰ আগৰ পৰা থাকিলোঁ ঘৰত, ভাল লাগিল, তোমাক কাষত পালোঁ। এতিয়া আকৌ গৈ পেলাই সেই ৰুমত অকলে বনাই খোৱা। ইমান দূৰত যে মোৰ চাকৰিটো হ'ল, মিউচুৱেল ট্ৰান্সফাৰ এটাও বিচাৰি পোৱা নাই। বিয়া হোৱাৰ পৰা ধৰি চাগে 2 মাহমানহে দুইজন একেলগে থাকিলোঁ, তাৰপিছত দুইজনৰে একেলগে চাকৰি হ'ল। একো নাই দিয়া, সুখ দুখটো থাকিবই ন। শুনিছে, আপুনি যোৱাৰ কথা ক'লে মোৰ বুকুখন একদম উদং হৈ যায় জানেনে। এতিয়া ভণ্টিও নাই, ঘৰখন একেবাৰে অকলশৰীয়া হৈ গ'ল। আপুনি গ'লেগৈ বহুত বেয়া লাগিব জানেনে, বহুত মনত পৰি থাকে। সঁচাকৈ চাকৰি এটা নাপাওঁতেও চিন্তা, এতিয়া চাকৰি পোৱাৰ পিছতো চাওকচোন, দুইজনৰ চৰকাৰী চাকৰি আছে, টকা পইচা ফালৰ পৰা সেইখিনি সুখ পাইছোঁ। কিন্তু চাওক, আপুনি যেতিয়া মোক ভাল পাই আছিলে এই 3-4 বছৰ, আমি দুদিন মূৰে মূৰে লগ পাওঁ, আৰু এতিয়া চাওকচোন আপুনি 3 মাহৰ মূৰত আহিছে, এতিয়া আকৌ যাব, আকৌ বা কেতিয়া বন্ধ পায়। একো নাই বৰষা, তুমি চিন্তা নকৰিবা। দূৰত থাকিলেও মই সদায় তোমাৰ কাষতে আছোঁ বুলি ভাবিবা, আৰু তুমিও মোৰ সদায় কাষত। আৰু আমিচোন সদায় এবাৰ এবাৰ ভিডিঅ' কল কৰোঁৱেই। হ'ব, চিন্তা নকৰিবা, মই সোনকালে মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা কৰিম। মানুহ বিচাৰি আছোঁ ৰ'বাচোন, তেনেকৈ পোৱা নাই। আৰু মা দেউতা নাথাকা হয়তো তোমাকো লৈ গ'লোঁ হয় লগত মই, কিন্তু এতিয়া তুমিয়ে মা দেউতাক এৰি যাব নোখোজা। তাকে ভাবিছোঁ বুজিছা, তোমাৰ চাকৰিটো নোহোৱা হয় সেইফালে ক'ৰবাত ঘৰ এটাত ভাড়াৰ মতে তোমাকো ৰাখিলোঁ হয়, মা দেউতাকো ৰাখিলোঁ হয়। কিন্তু এতিয়া তোমাৰ যে আকৌ চাকৰিটো ইয়াত হ'ল, হয় দিয়া, কিবা এটা কৰিব লাগিব ৰ'বা। এনেকৈ আৰু কিমান দূৰে দূৰে থাকিম দুইজন, নহয় জানো? হেৰি, আনকি বাৰু আপুনি ঘৰলৈ আহে, ভাল লাগি থাকে। এবাৰ কিয় জানো মোৰ কিবা এটা মনটো খুদ হৈ আছে জানেনে। এনেকুৱা লাগিছে যেন কিবা এটা বেয়া হ'ব গৈ আছে মোৰ লগত। সেই একো বেয়া নহয়, ইমান পজিটিভকৈ থকা ছোৱালীজনী কি নিগেটিভ ভাবি আছা? একো নহয়, ব'লা এতিয়া শুই থাকোঁ, ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়। বৰষা, মই যাওঁ, ভালকৈ থাকিবা দেই, মই গৈ ফোন কৰিম। যাওক, সোনকালে আহিব। আপোনাৰ অবিহনে মোৰ দিনবোৰ বৰ দীঘল হয় জানেনে। যাওক, ভালকৈ থাকিব, যেনেকৈ গৈছে মোৰ সেইটো মানুহ হৈ গুচি আহিব। হে ভগৱান, কিয় মোৰ মনত এইবাৰ ইমান কিছুমান নিগেটিভ চিন্তা আহি আছে? কি মোৰ বেয়া দিন আহি আছে? কিয় মোৰ মনটো এনেকুৱা লাগি আছে? হে ভগৱান, মোৰ ঘৰখনক, মোৰ মানুহটোক ভালে কুশলে ৰাখিবা প্ৰভু, ভাল জ্ঞান দিবা। মোৰ সপোনটো দেখাৰ পৰাই মনটো ইমান বেয়া লাগি থাকে। হে ভগৱান, মোৰ ভাল পোৱাৰ ওপৰত থকা বিশ্বাসখিনি সদায় অটুট ৰাখিবা ভগৱান। মই কেতিয়াও কাৰো ক্ষতি কৰা নাই ভগৱান। এইটো পাই গ'লো। নিশা, মই ভয় খাই গ'লোঁ পটকৈ, বোলো কোন পিছফালে ৰৈ আছেহি। তুমি কেতিয়া আহিলা? একো গমেই নাপালোঁ তুমি আহা। কোৱাচোন, কিবা ক'বা নেকি? নাই ছাৰ, এনেই আহিছোঁ। কিয় আহিব নাপায় নেকি? আফটাৰ অল মই আপোনাৰ পাৰ্চনেল এছিষ্টেণ্ট, গতিকে মোৰতো চাগে সিমানখিনি অধিকাৰ আছেই আপোনাৰ ওপৰত, নহয় জানো ছাৰ? সেইকাৰণে অধিকাৰ আছে বুলিয়ে ভাবি পাৰ্মিশ্যন নোলোৱাকৈ সোমাই আহিলোঁ। নে আপুনি বেয়া পাইছে ছাৰ? মোক কিন্তু ডিৰেক্টলি ক'ব দেই, মই মানুহজনী অলপ ষ্ট্ৰেইট ফৰৱাৰ্ড। নাই নাই, কিয় বেয়া পাম? একদম বেয়া পোৱা নাই। বাৰু এটা কথা কোৱাচোন, এই ইয়াতে যোনটো ফাইল আছিল ন আমাৰ সেই নতুন প্ৰজেক্টটোৰ, মই বিচাৰি পোৱা নাই। এতিয়া পালোঁ বাৰু, কিন্তু অ'পেন হোৱা নাই, তুমি অলপ চাই দিবা হা। ঠিক আছে ছাৰ, ড'ণ্ট ৱাৰি, মই চাম বাৰু ফাইলটো। বাৰু এটা কথা কওকচোন, আপোনাৰ ৱাইফৰ কি খবৰ?
1 বছৰেই হ'ল ন আপোনালোকৰ বিয়া পতা? আচ্ছা, এতিয়াতো আপুনি গৈ 12 দিন থাকি আহিলে। কওকচোন আপোনাৰ ৱাইফৰ কি খবৰ? বৰষাৰ ভাল ভাল, তাই ভাল। সেয়াই আৰু অহা সময়ত প্ৰতিবাৰে তাই কান্দে। এইবাৰ বেছিকৈ কান্দিছে, কিয় জানো। এইবাৰ বোলে তাই কিবা মনটো বেয়া লাগি আছে। তাকে মই বুজাই আহিছোঁ বোলো, চিন্তা নকৰিবা, ভিডিঅ' কল সন্ধিয়া এবাৰ কৰোঁৱে আৰু কথা পাতিয়ে থাকোঁ। তাই বেছি অন্তৰখন বৰ কোমল, একেবাৰে সৰু ছোৱালীৰ নিচিনা। অহা সময়ত ইমান হুকাই কান্দিছে, মোৰ খুব বেয়া লাগিছে। হুকাই কান্দিছে? ইমান মৰম। এই মৰম আৰু বেছি দিন নাই। এই মৰমখিনি মই পাইহে এৰিম। মিছেছ বৰষা, তোৰ বেয়া দিন আহি আছে, তই ৱেইট কৰ। কিবা কৈ আছা নেকি তুমি? এই নাই ছাৰ, একো কোৱা নাই। ঠিক আছে ছাৰ, মই যাওঁ দিয়ক। হেল্ল', জান কি কৈছা? এই তাকেই, মই যাম আৰু দিয়া অফিচৰ পৰা। ভাত খালানে তুমি? এতিয়াও কান্দি আছা নেকি? নাকান্দিবা, ভাল ছোৱালী, নাকান্দিবা। মই যাম আৰু ৰুমতে চাওঁ, কিবা এটা পাচলি চাচলিও নাই নহয়। ইমান দিন নাই কাৰণে ৰুমটো চাফাও কৰিব লগা হৈ আছে। একে ডাইৰেক্ট মই অফিচলৈহে আহিলোঁ। তাকে এই তুমি যে এটা ৰেচিপি বনাই মোক শিকাই পঠাইছিলা, চব একেলগে দি পেলাই সেই তেনেকৈ মিক্স কিবা এটা খিচিৰি নিচিনা বনাই খাব লাগিব। আচাৰখিনি আছে, ভালে আহিছে। তুমি নুশুবা কিন্তু, নে শুবা? মই জানো আকৌ, আমি দুটা ফোনটো লাইনত ৰাখিহে শুওঁ, নহয় জানো? ঠিক আছে, তুমি এতিয়া এটা কাম কৰা, তুমি কিবা কিতাপ এখনকে চাই থাকা। মই গৈ পেলাই মই ভাত বনাই থাকোঁতে মই তোমাক ফোন কৰিম দেই। অ'কে, বাই, লাভ ইউ। আই লাভ ইউ জান। বৰষা, তোৰ বেয়া দিন আহি আছে। মই ভাল পোৱা মানুহজন মই ল'মেই, যেনেকৈ নহওক, কাৰোবাৰ হাজবেণ্ড হওক, কাৰোবাৰ কিবা হওক। মোৰ ভাল লাগিল যেতিয়া তেওঁক মই নিজৰ কৰিহে এৰিম। বৰষা চা, তোৰ বেয়া দিন আহি আছে। মই ভাল পোৱা মানুহটোৱে বেলেগক জান বুলি মাতিব, আই লাভ ইউ ক'ব? নো, মই এইটো হ'বলৈ নিদিওঁ, নেভাৰ, মই হ'ব নিদিওঁ। কিবা এটা প্লান নিশ্চয় বনাব লাগিব। ৰবি, তুমিতো মোৰ ভাল ফ্ৰেণ্ড ন, আৰু তুমি জানা যে মই চৈতাক কিমান ভাল পাওঁ। তেওঁ বিবাহিত হ'ব পাৰে, কিন্তু এবাৰ তেওঁক মোৰ ভাল লাগিল যেতিয়া, মোক লাগিবই। এনি হাও মই তেওঁক এচিভ কৰিমেই মোৰ লাইফত। ৰবি, মই যেনেকৈ প্লেনটো কৰিছোঁ, তুমি মোক তেনেকৈ সহায় কৰি দিবা। কালিলৈ অফিচ ৰুমত মই তেখেত যেতিয়া সোমাই আহিব, ময়ো ধুনীয়াকৈ শাৰী চাৰী পিন্ধি সোমাই আহিম। আৰু এটা উপযুক্ত টাইমত মই তোমাক মেছেজ কৰিম, তেতিয়া তুমি মিডিয়া বা লগত অলপ সৰহকৈ মানুহ ৰাখি থ'বা। আৰু মই চিঞৰিম যে মোক তেওঁ অত্যাচাৰ কৰিব লৈছে আৰু মোৰ সন্মান হানি কৰিছে। আৰু তেতিয়া মই তেওঁক দাবী কৰিম যে মোৰ যি সন্মান তেওঁ লুটিলে, এতিয়া তেওঁ মোক একচেপ্ট কৰিব লাগিব নিজৰ ৱাইফ হিচাপে। কেনেকুৱা প্লেনটো? Wow, great. That's my talented girl. এইবোৰ মাষ্টাৰ মাইণ্ড আৰু তোমাৰ বাহিৰে কাৰ হ'ব কোৱাচোন? ঠিক আছে বাৰু, এতিয়া পিছে মোৰ এডভান্সটো পাই যাবা। আজি এডভান্স, আৰু কালিলৈ তুমি ফুল পে'মেণ্ট পাই যাবা। অ'কে দেন, লেটছ গ'। হেল্ল', জান শুলানে? নাই, ক'ত শুম? আপুনি কোৱা নাছিলে গৈ ফোন কৰিব বুলি। মই কিবা উপন্যাস এখনকে পঢ়ি আছিলোঁ। কি বনালে আপুনি? হেৰি নহয়, আপোনালৈ বৰকৈ মনত পৰি আছে জানেনে? 12 দিন একেলগে থাকিলোঁ যে, এতিয়া কিবা বিচনাখনলৈ যাবই মন যোৱা নাই অকলে। মোৰো মনত পৰি আছে বৰষা। ইমান দিন তোমাৰ হাতৰ ভাত খালোঁ, ৰাতি আমি কিমান দেৰিলৈকে কিমান আমি ভৱিষ্যত কল্পনাৰ কথা পাতি থাকোঁ, আমাৰ কেঁচুৱা হ'ব, আমি মা দেউতা হ'ম, কিমান কি প্লেনিং লাইফৰ। আৰু আজি একদম অকলশৰীয়া লাগিছে, কিবা উদং লাগিছে। বহুত মনত পৰিছে, তোমালৈ মনত পৰিছে, মা দেউতাতেও মনত পৰিছে। সঁচাকৈ কেতিয়া যে সকলো একেলগে থাকিম জান। মোক ইম'শ্যনেল নহ'বলৈ কয়, এতিয়াচোন আপুনিহে ইম'শ্যনেল হৈছে। হ'ব দিয়ক, চিন্তা নকৰিব, সোনকালে আমি এক হ'ম। ঠিক আছে জান, ফোনটো লাইনতে থৈছোঁ, তুমিও শুৱা ময়ো শুই যাওঁ। আৰু গুড নাইট ক'লেতো গালিয়ে পাৰা, হ'ব দিয়া, গুড নাইট নকওঁ, চি ইউ টুমৰো, অ'কে। মই ইতিমধ্যে মোৰ মনৰ সকলো কথা আপোনাক কৈছোঁ যে মই আপোনাক ভাল পাই পেলাইছোঁ, আৰু সৰুৰ পৰা মই ভাল পোৱা বস্তুটো মই এচিভ কৰিছোঁৱেই। গতিকে আপোনাক মই ভালকৈ কৈছোঁ, আপুনি মোৰ হ'বনে? আদাৰৱাইজ মই বেলেগ ষ্টেপ ল'বলৈ বাধ্য হ'ম। তুমি এইবোৰ কি ফাল্টু বকি আছাহে? মোৰ দেৱী সদৃশ ৱাইফ আছে, বুজিছা? তাই মোৰ সকলো, তাই অবিহনে মই 1 ছেকেণ্ড থাকিব নোৱাৰোঁ। আৰু তুমি বোলে কি ফাল্টু কথা ক'বলৈ আহিছা হা?
তুমি মোৰ অফিচৰ এমপ্লয়ী হিচাপে মোৰ পাৰ্চনেল এছিষ্টেণ্ট হিচাপে মই যিমানখিনি সন্মান কৰিব লাগে তোমাক সিমানখিনি মই ফ্ৰেণ্ডৰ নিচিনা সন্মান কৰোঁ হা তুমি সেইখিনি ফাইদা কিয় উঠাইছা ঠিক আছে তেনেহ'লে ময়ো এতিয়া কৰিব লগাখিনি কৰি আছোঁ বচাওক ছাৰ নকৰিব ছাৰ আপুনি কি কৰিছে মোক ছাৰ এৰি দিয়ক বচাওক ছাৰ মোক এৰি দিয়ক ছাৰ প্লিজ মোক এৰি দিয়ক ছাৰ ইয়াক কি কৰিছে চি শইকীয়া ছাৰ আপুনি এইবোৰ কি কৰিছে চি আপোনাৰ লাজ লগা নাই হা আপুনি আপোনাৰ অফিচৰ আপোনাৰ পাৰ্চনেল এছিষ্টেণ্ট আপোনাৰ এমপ্লয়ীক আপুনি এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে ছি সঁচাকে দেই ছাৰ আপোনাক এনেকুৱা বুলি ভবা নাছিল সঁচাকে দেই আজিকালি ওপৰৰ মানুহবিলাকক চিনিয়ে পাব নোৱাৰি এইবোৰ কি চলি আছে শইকীয়া মোৰ মান সন্মান আপুনি সকলো খেদি দিলে এতিয়া মোৰ কি হ'ব এতিয়া সকলোৱে গম পোৱাৰ পিছত মোৰ চৰিত্ৰত দাগ লগাৰ পিছত মোক কোনে বিয়া পাতিব আপুনি ল'বনে মোৰ দায়িত্ব কওক ছাৰ কওক হয় আপুনি ঠিকেই কৈছে এতিয়া এই গাভৰু ছোৱালীজনী কোনে দায়িত্ব ল'ব হা সকলোৰে আগত তাইৰটো সন্মান শেষ কৰিলে আপুনি এতিয়া আপুনি তাইক বিয়া পাতিব লাগিব আপুনি তাইক আজিয়ে কোৰ্ট মেৰেজ কৰিব লাগিব নহ'লে কিন্তু আমি আইনৰ আশ্ৰয় ল'ম আৰু আপোনাৰ ৱাইফে গম পালে কি হ'ব এইটোতো আপুনি গম পাইছে গতিকে অনতি পলমে আপুনি তাইক কোৰ্ট মেৰেজ কৰক এইবোৰ কি কৈ আছে আপোনালোকে মই একো কৰা নাই মই কাকো একো কৰা নাই মই নিৰ্দোষী আপোনালোকে প্লিজ এইবিলাক কথা মোৰ ৱাইফে শুনিলে তাই জীয়াই থাকিব নোৱাৰিব প্লিজ আপোনালোকে এইবিলাক কথা আৰু উলিয়াই নুফুৰিব মই একো কোৱা নাই মই নিৰ্দোষী আপোনালোকে কিয় বুজিবলৈ চেষ্টা নকৰে সিদ্ধান্ত আপোনাৰ হাতত হয়তো আমি পুলিচৰ আশ্ৰয় ল'ম আৰু আপোনাৰ ৱাইফক আমি সকলো কথা কৈ দিম যে আপুনি এমপ্লয়ীৰ লগত এনেকৈ জোৰ জবৰদস্তি কৰিছে আদাৰৱাইজ আপুনি এই মুহূৰ্ততে তাইক আপোনাৰ লগত লৈ বিয়া পাতক নহ'লে কিন্তু চাব সকলো হেষ্ট নেষ্ট কৰি পেলাম কিন্তু মোৰ এগৰাকী পত্নী থকাৰ পিছত মই কেনেকৈ তাইক লৈ যাওঁ এইবোৰ আমি নাজানো যদি আপোনাৰ ৱাইফক আমি এইবোৰ কথা ক'ব নালাগে আপোনাৰ সংসাৰ ভাঙিব নালাগে তেনেহ'লে আপুনি এইটো কাম কৰিবই লাগিব হে ভগৱান কি দুবিধাত পেলালা মোক হে প্ৰভু এইবোৰ কথা বৰ্ষাই গম পালে তাই ভাগৰি যাব তাই একেবাৰে ভাঙি যাব ভগৱান মোক ৰাস্তা দিয়া ক'ত ফচিলোঁ হেৰি এইবোৰ কথা কোৱাৰ আগত আপুনি মোক বিষ এগাল আনি খুৱাই নিদিলে কিয় মই দেখা সপোনটো মই কৈছিলোঁ ন মই সপোন এটা দেখিছিলোঁ আৰু তেতিয়াৰ পৰাই মই অশান্তি পাই আছোঁ ভিতৰি জ্বলি আছোঁ আৰু চাওক মোৰ সপোন কেনেকৈ ফলিয়ালে আপুনি এটা কাম কৰক আপুনি তাইক বিয়া কৰি লওক মই এখন ঘৰৰ পৰা ওলাই যাম মই একো অশান্তি নকৰোঁ আপুনি তাইৰ লগত সুখত থাকক মোৰ চাগে কিবা কমি আছিল সেইকাৰণেতো আপুনি তাইক আনিছে ন ঠিক আছে হ'ব মই আপোনাৰ জীৱনৰ পৰা ওলাই যাম আপুনি ডিভ'ৰ্চ পেপাৰখন আনক বৰ্ষা প্লিজ তুমি বুজিবলৈ চেষ্টা কৰা মই মনে প্ৰাণে তোমাকে ভাল পাওঁ বৰ্ষা মোক ফচুৱা হৈছে মোক কেইজনমানে মিলি ফচাইছে মই তেনেকুৱা নহয় বৰ্ষা মই তাইক হাতে লগোৱা নাই নাজানো মোৰ কপালত কি আছিল কিয় মই এনেকুৱা দিন এটাৰ বলি হ'ব লগা হ'ল বৰ্ষা মই তোমাকে ভাল পাওঁ বৰ্ষা প্লিজ মোক বিশ্বাস কৰা মোৰ ভাল পোৱাতনো ইমানেই শক্তি নাইনে তুমি কিয় বিশ্বাস কৰিব পৰা নাই আপুনি কি মোৰ প্ৰাইভেট পাৰ্টছত হাত দিয়া নাছিলে কোনো নাথাকাৰ সুযোগ লৈ কিয় মিছা কথা কৈছে আপুনি ইমান মিছলীয়া আপুনি অফিচ ৰুমত দৰ্জা লক কৰি মোৰ প্ৰাইভেট পাৰ্টছত হাত দিবলৈ চেষ্টা কৰা নাছিলে আৰু কোৱা নাছিলে যে আপোনাৰ ৱাইফক আপোনাৰ ভাল নালাগা হৈছে আপোনাৰ মোক ভাল লাগে এতিয়া কিয় মিছা কথা কৈছে হে ভগৱান মোক এই দিনটো দেখাবলৈকে তুমি জীয়াই ৰাখিছিলা হে ভগৱান মোক মাৰি নিয়া মই জীয়াই থাকিব নোখোজো হে ভগৱান মোক মাৰি নিয়া মোৰ পৃথিৱীখন ঘূৰি থকা যেন লাগিছে ভগৱান মোক মাৰি নিয়া বৰষা প্লিজ বুজিবলৈ চেষ্টা কৰা মই একো দুখ কৰা নাই বৌ উঠক বৌ শইকীয়াদাৰ গাত একো দুখ নাই বৌ তেওঁ ষড়যন্ত্ৰত ফচোৱা হৈছে বৌ উঠক বৌ শইকীয়াদা বহুত ভাল হয় ইমান দিনে কাম কৰিছোঁ কেতিয়াও দাদাই আমাক বেয়াকৈও চোৱা নাই আৰু এই ছোৱালীজনী বহুত বদমাছ হয় তাই কিমান বেয়া ৰেকৰ্ড আছে আপুনি জানে তাই এনেকৈ কাৰোবাৰ সংসাৰত সোমাই পেলাই তাই এনেকৈ লোকৰ সংসাৰবিলাক ভাঙি টকা পইচাবিলাক লুটি লৈ পিছত আকৌ ডিভ'ৰ্চ দি গুচি যায় বৌ আপুনি উঠক বৌ দাদাৰ গাত একো দুখ নাই সঁচানে আপুনি চব সঁচা কৈ আছেনে মই জানো মোৰ মানুহজন তেনেকুৱা নহয় কিন্তু তথাপিও ক'ৰবাত নহয় ক'ৰবাত যেন মই ভয় খাই উঠিছিলোঁ বৌ মই সঁচাকৈ কৈছোঁ আৰু যদি আপুনি
বিশ্বাস নকৰে তেনেহ'লে মই CCTVৰ ফুটেজটো আপোনালৈ লৈ আহিছোঁ। আপুনি এইটো পেন ড্ৰাইভ লওক আৰু আপুনি লগাই চাব বৌ। লোকৰ কিছুমান ষড়যন্ত্ৰৰ বলি হয় নিজৰ ভালপোৱা নিজৰ বিশ্বাসটো কেতিয়াও নাভাঙিব বৌ। এইটো সদায় মনত ৰাখিব। আপুনি আপুনি মোক ক্ষমা কৰি দিয়ক। অলপ সময়ৰ কাৰণে মই আপোনাৰ ওপৰত বিশ্বাসটো হেৰাই দিছিলোঁ। নাজানো ইমান বিশ্বাস কৰা মানুহজনক কিয় মই বিশ্বাস কৰা নাই। আচলতে সেই সপোনটো দেখাৰ পৰাই মোৰ মনটো বহুত দুৰ্বল হৈ আছিলে। মোক ক্ষমা কৰি দিয়ক আপোনাক মই ডাউট কৰাৰ কাৰণে, প্লিজ। একো নাই বৰষা, উঠা, একো নাই, উঠা। মই তোমাকে ভাল পাওঁ বৰষা। তোমাৰ অবিহনে মই কেতিয়াও কাৰো কথা ভাবিবই নোৱাৰো বৰষা, উঠা। লৈ যাওক ছাৰ, এই কালপিতজনীক লৈ যাওক। এইজনীয়ে শইকীয়া ছাৰৰ ঘৰখন ভাঙিব লৈছিলে। ঐ ছোৱালী, ব'ল জেল ভাত খাবিগৈ।